Hello everyone, আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা। আজি আহাচোন আমি ডিছকাছ কৰোঁ এক্সাৰচাইজ 1.3। ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই এবাৰ গ্ৰ'থো কৰিবা, কাৰণ ইয়াৰ আগৰ ভিডিঅ'বিলাকত আজি এক্সাৰচাইজৰ কুৱেশ্যনখিনিৰ কনচেপ্টখিনি বুজাই দিয়া হৈছিলে। ছাবছেট, পাৱাৰ ছেট, ছুপাৰ ছেট, ইউনিভাৰ্চেল ছেট বা ছেটৰ ইণ্টাৰভেল, অপেন ইণ্টাৰভেল, ক্ল'জ ইণ্টাৰভেল আটাইখিনি। এতিয়া আহা আমি এক্সাৰচাইজ 1.3 ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। মেক কাৰেক্ট ষ্টেটমেণ্ট বাই ফিলিং ইন দ্য চিম্বলছ ছাবছেট অৰ ডাজ নট দ্য ছাবছেট ইন দ্য ব্লেংক স্পেচ। এতিয়া ছাবছেট হ'লে এই চিম্বলটো লিখিব লাগিব আৰু যদি ছাবছেট নহয় এইটো। অ'কে, এতিয়া ছাবছেট কি হয় যদি আগৰ ভিডিঅ'কেইটা চাইছা বুজি পাইছা, হ'লেও মই এবাৰ কৈ দিছোঁ ছাবছেট কি হয়। কোনো এটা ছেটৰ প্ৰতিটো এলিমেণ্টে আন এটা ছেটত যেতিয়া প্ৰেজেণ্ট থাকিব তেতিয়া তাক কি ক'ব, ছাবছেট ক'ব। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি দিছে। ফাৰ্ষ্ট ছেটটোত 2, 3, 4। এতিয়া ছেকেণ্ড ছেটটোত আটাইকেইটা এলিমেণ্ট আছেনে? 2, 3, 4, 2, 3, 4 আছে। চ' এইটো আমি কি চিম্বল ইউজ কৰিম তেতিয়াহ'লে? এইটো, কাৰণ এইটো আমাৰ কি হৈ যাব, ছাবছেট। 2, 3, 4টো 1, 2, 3, 4, 5ৰ ছাবছেট হ'ব। অ'কে, নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে। 2টো A, B, C। এতিয়া এইফালে আছে B, C, D। এটোতো নাইকিয়া। চ' এইটো ছাবছেট হ'বনে? নহয়, কাৰণ কি হ'ব লাগিব ছাবছেট হ'বৰ কাৰণে? এভৰি এলিমেণ্ট নেক্সট ছেটটোত থাকিব লাগিব। এইটো ছেটত যিহেতু গোটেইকেইটা এলিমেণ্ট নাই, চ' সেইটো কাৰণে কি নহয়, এইটো ছাবছেট নহয়। ছাবছেট নহ'লে কোনটো চিম্বল ইউজ কৰোঁ আমি? এইটো। নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা। X such that X is a student of class 11 of your school. Okay. X such that X student of your school. এতিয়া এই ক্ষেত্ৰত তোমালোকে কি ক'ব পাৰা চোৱা, ক্লাছ 11ৰ ষ্টুডেণ্ট। অ'কে, আৰু এফালে গোটেই 1ৰ পৰা আপ টু 1, 2, 3 এনেকৈ আপ টু ক্লাছ 12লৈকে বুলি মই ক'লোঁ এখন স্কুলৰ ষ্টুডেণ্টখিনি। অ'কে, এতিয়া এই 1ৰ পৰা 12ৰ ভিতৰত এই 11 নম্বৰ ক্লাছটো সোমাই থাকিব নাই? থাকিব। চ' তেতিয়াহ'লে এই এলিমেণ্টটো এই ছেটটোত কি হৈ গ'ল, সোমাই গ'ল। সেইটো কাৰণে এইটো কি ক'ব পাৰিম আমি? ছাবছেট বুলি ক'ব পাৰিম। চ' এইটো কি হ'ব, আমাৰ ছাবছেট হৈ যাব। তাৰ কাৰণে কোনটো চিম্বল ইউজ কৰিম? এইটো। নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে। X such that X is a triangle in a plane. অ'কে, এখন প্লেনত এক্সবিলাক কি হয়, ট্ৰায়েংগল হয়। অ'কে, নেক্সট কি কৈছে। X such that X is a rectangle in a plane. এতিয়া এইটো কি হ'ব, এই প্লেনখনত এইকেইটা কি হয়, ৰেক্টেংগল হয়। ছেম হ'ব জানো ট্ৰায়েংগল আৰু ৰেক্টেংগল? কেতিয়াও ছেম নহয়। ছেমটো দূৰৰ কথা, মানে এই ট্ৰায়েংগলখিনি ৰেক্টেংগুলত থাকিব লাগে। এই ট্ৰায়েংগলখিনি ৰেক্টেংগুলত থাকিব জানো? নাথাকে। কোনো ধৰণৰ পৰাই ৰেক্টেংগলবিলাক কি দেখিবলৈ নহয়, ট্ৰায়েংগল দেখিবলৈ নহয়। চ' সেইটো কাৰণে এইটো কি হৈ যাব, ইজ নট এ ছাবছেট। চ' তেতিয়াহ'লে আমি কোনটো চিম্বল ইউজ কৰিম? ছেকেণ্ডটো, এইটো। তাৰ পাছৰটো কি দিছে চোৱা। চৰি, মই ইয়াতে এটা ভুল কৰি দিলোঁ। এই ছাবছেটটো হ'ব লাগিছিলে 2 নম্বৰটোত। X such that X is a student of class 11 of your school. Next, X such that X student of your school. So, এই ছাবছেটটো হ'ব লাগিছিলে ইয়াতে। চ' 3 নম্বৰ কুৱেশ্যনটো কি কৈছে।
চাবা 3 নম্বৰ কুৱেশ্যনটো কৈছে x such that 3 নহয় sorry 4 x such that x is a circle in a plane dash x such that x is a circle in a same plane with radius 1 unit এতিয়া ফার্স্ট সেটটো আমি চাই লও আহা x such that x is a circle in a plane okay suppose এখন প্লেন ইয়াত x বিলাক কি হ'ব সার্কেল হ'ব বুলি কৈছে ওকে এই ধৰণে x বিলাক কি হ'ব সার্কেল তাৰ পাছৰটোত কি কৈছে চোৱা x such that x is a circle in the same plane with radius 1 unit same plane suppose এইখন প্লেন ইয়াত থকা সার্কেল বিলাকৰ কি হ'ব radius only 1 cm হ'ব 1 cm কৈছে নে 1 unit কৈছে ওকে বাৰু এটো সো এইটো আমাৰ কি আছিল ফার্স্ট সেট আছিল এই সেটটোৰ আটাইবোৰ সার্কেল এই সেটটোত থাকিব জানো নাথাকে কাৰণ এই সেটটোত সৰু সার্কেলও আছে ডাঙৰ সার্কেলও আছে ৰেডিয়াসৰ কোনো কি নাই মানে সৰু ইয়াত ৰেডিয়াস কোনো ধৰণৰ ফিক্স নাই ইয়াত সৰু ডাঙৰ ৰেডিয়াসৰ কি আছে সার্কেল আছে কিন্তু এই সেটটোত ৰেডিয়াস কি হৈছে ফিক্স এই সেটটোত থকা সকলোবিলাক সার্কেলৰ ৰেডিয়াস কি হ'ব 1 ইউনিট সো হেতু কাৰণে আমি এইটোক ইয়াৰে সাবসেট বুলি ক'ব পাৰিম জানো নহয় এইটো কেতিয়াও কি নহব সাবসেট নহব বাট এই সেটটো সাপোজ মই নাম দিলো বি বি টু এইটোৰ নাম দিলো এ এটোৰ সাবসেট হ'ব নাই হ'ব কাৰণ ইয়াত যিকোনো ধৰণৰ কি আছে সার্কেল আছে ৰেডিয়াস ইয়াত ফিক্স নাই ইয়াত 1 সেন্টিমিটাৰ থাকিব 1 সৰি সেন্টিমিটাৰ নহয় 1 ইউনিটৰো কি হ'ব সার্কেল থাকিব পাৰে এটো এক্সট্ৰা নলেজৰ কাৰণে কোৱা হৈছে বাট কুৱেশ্যনটো তোমালোকক এটোই সুধিছে এ সেটৰ সার্কেল বিলাক বি সেটৰ সাবসেট হ'বনে নাই বি সেটৰ সাবসেট নহয় কাৰণ বি সেটত অনলি 1 ইউনিটৰ সার্কেল হে আছে নেক্সট কুৱেশ্যনটো কৰো এইটো এই সিম্বলটো হ'ব নেক্সট 5 নম্বৰ কুৱেশ্যনটো কৰো কি হ'ব x such that x is a triangle in a plane x such that x is a rectangle in a plane suppose এখন প্লেন ইয়াত কি আছে ট্রায়াঙ্গল এখন প্লেন ইয়াত কি আছে ৰেক্টেঙ্গল কোনো পইণ্টে ট্রায়াঙ্গল বিলাক দেখিবলৈ কেতিয়াও ৰেক্টেঙ্গলটো নহয় সো সাবসেট কেনেকৈ হ'ব সাবসেট নহয় সো এটো কি হৈ যাব does not a subset okay ইয়াৰ পাছত আহা চাও নেক্সট কুৱেশ্যনটো কি কৈছে x such that x is a equilateral triangle in a plane equilateral triangle মানে কি হয় চাৰো সাইড কি হ'ব সমান এখন প্লেনত কি আছে সব বিলাক equilateral triangle আছে ওকে নেক্সট কি কৈছে x such that x is a triangle in the same plane okay ইয়াত অকল triangle আছে যি কোনো ধৰণৰ triangle আছে isosceles triangle আছে scalene triangle আছে equilateral triangle আছে এইটো সাবসেট হ'ব নাই এইটো সাবসেট হ'ব কাৰণ এই equilateral triangle বিলাক এখন প্লেনতো আছে ইকুইলেটাৰেলো আছে বেলেগো আছে বাট ইকুইলেটাৰেল খিনিটো আছে কাৰণ ইয়াৰ এভৰি এলিমেন্ট কত থাকিব লাগিব এই সেটটোত থাকিব লাগিব সো হেতু কাৰণে এটো কি হ'ব সাবসেট হ'ব তাৰ কাৰণে আমি কোনটো সিম্বল ইউজ কৰিম এইটো সিম্বল ওকে এতিয়া লাষ্ট কুৱেশ্যন 1 নম্বৰৰ লাষ্ট কুৱেশ্যনটো চাবা x such that x is a even natural number কোন কেটা হ'ব আমাৰ 2, 4, 6, 8, 10 এনেকা up to গৈ থাকিব next x such that x is an integer okay integer কোন বিলাক হ'ব 1 2 3 মাইনাস নাম্বাৰ আহিব এনেকে গৈ থাকিব সো এই ইভেন নাম্বাৰ কেটা আমাৰ এই ইন্টিজাৰ থাকিব নে নাই থাকিব সো তেতিয়া হলে এটো আমাৰ কি হৈ যাব সাবসেট হৈ যাব
1 নম্বৰ কেইটা বুজিলানে যদি কোনোবাটা নুবুজা আছে কমেন্ট সেকশনত জনাই দিবা নেক্সট ক্লাছত মই আকৌ এবাৰ ৰিপিট কৰি দিম এতিয়া আহা চাও 2 নম্বৰ কেইটানো কি কৈছে Examine whether the following statements are true or false. শুদ্ধ নে অশুদ্ধ সুধিছে এতিয়া আহা প্ৰথম কোৱেশ্চনটো চাও set a, b does not subset b, c, a এটো এতিয়া সাবসেট নহয় বুলি কৈছে কোন ফালৰ পৰা এটো সাবসেট নহব চোৱাছো বাৰু a আৰু b তো কি হৈ আছে a এলিমেন্ট কেইটা ইয়াত প্ৰেজেন্ট হৈ আছে নাই এভৰি এলিমেন্ট প্ৰেজেন্ট হ'ব লাগে দুটা এলিমেন্টে আছিল কিন্তু ইয়াতে সিম্বলটো কি ইউজ কৰিছে সাবসেট নহয় বুলি কৈছে সো হেতু কাৰণে এটো কি হৈ যাব false তাৰ পাছৰটো চোৱা a, e subset x such that x is a vowel in the English alphabet okay English alphabet কেটা a, English alphabet কোন কেটা a, e, I, O, U এই আটাই কেটা কি হ'ব a সেটৰ a, e এই সেটটোত থাকিব না নাই এই আটাই কেটাত আছে না a আৰু e টো আছে সো তেতিয়া হলে a, e টো আমি এই সেটটোৰ সাবসেট বুলি ক'ব পাৰিম নাই পাৰিম সো এটো কি হ'ব ট্ৰু নেক্সট চোৱা 1, 2, 3 সাবসেট 1, 3, 5 ৰ বুলি কৈছে হ'ব জানো এটো এটো নহয় কাৰণ ইয়াত কোনটো এলিমেন্ট নাই 2 নাই সো হেতু কাৰণে এটো কি হৈ যাব ফলস কাৰণ ফাৰ্স্ট সেটৰ এভৰি এলিমেন্ট কত থাকিব লাগিব সেকেন্ড সেটত তাৰ পাছত ইয়াৰে ফাৰ্স্ট সেটটো কি হয় a to সেকেন্ড সেট a, b, c এই এলিমেন্ট কেটাৰ ভিতৰত আছে নাই আছে সো হেতু কাৰণে এটো আমি কি ক'ব পাৰিম সেট সাবসেট হয় নে নহয় সাবসেট বুলি ক'ব পাৰিম নাই হয় কাৰণ a সেটটো ডাইৰেক্ট কোড আছে ইয়াতে আমাৰ b সেট সাপোজ এটো b বুলি কৈছো b সেটত আছে সো এটো কি হৈ যাব ট্ৰু তাৰ পাছৰটো কি কৈছে set a belongs to a, b, c এটো হ'ব নাই কোৱাচোন এটো নহয় এটো ডাইৰেক্ট আমাৰ কি হ'ব সাবসেট হ'ব belongs to হ'ব লাগিলে এটো কি হৈ যাব লাগিছিল এলিমেন্ট হ'ব লাগিছিল ডাইৰেক্ট সিঙ্গল a belongs to a, b, c হৈ থাকিব লাগিছিল এটো এটা কি হৈ আছে সেট হৈ আছে সেটটো হলে তেতিয়া হলে এটো কি হ'ব লাগিব সাবসেট হ'ব লাগিছিল ইয়াত কি হৈ আছে এতিয়া belongs to হৈ আছে এতিয়া লাষ্টটো চাও আহা x such that x is an even natural number less than 6 or even natural number কি আছে 2 আৰু 4 তাৰ পাছত কি কৈছে x such that x is a natural number which divisible by 36 এৰে ডিভাইড হোৱা natural number কিটা কি হ'ব আমাৰ 2 3 6 sorry so x such that x is a natural number which is divides 36 ক ডিভাইড কৰা natural number কিটা কি হ'ব ইয়াতে 2 হ'ব 4 হ'ব 6 হ'ব 9 হ'ব 12 হ'ব এনেকে গৈ থাকিব এতিয়া এই 2, 4 টো এই সেটটোত থাকিব নাই থাকিব সো এটো কি হ'ব সাবসেট হ'ব হেতু কাৰণে এটোক আমি কি ক'ব পাৰিম এই সাবসেটৰ সিম্বল দিয়ে দিছে সো এটো কি হৈ যাব ট্ৰু নেক্সট কোৱেশ্চনটো আহা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও আহা let a 1, 2, set 3, 4, 5 which of the following statement correct and why এতিয়া ফার্স্ট কোৱেশ্চনটো চোৱা কি দিছে 3, 4 সাবসেট a
3,4 subset A. এতিয়া 3,4 subset A. এটো আমাৰ কি দিছে? set 1, 2, 3,4, 5. এটো এতিয়া কি হ'ব? True নে? Correct নে incorrect সুধিছে? Correct হ'ব নে incorrect হ'ব? Subset আমি কেনেকে লিখো? আটাইবিলাক আমি curly bracketৰ ভিতৰত লিখো। এতিয়া single curly bracketৰ ভিতৰত দিয়া মানে ultimately এইটো কি হ'ব লাগিছিলে? 3,4 belongs to A হ'ব লাগিছিলে। ইয়াত subset নহয় নহয়। Subset হ'ব লাগিলে কি হ'ব? আৰু এটা curly bracket থাকিব লাগিব। So এইটো কি নহয়? Correct নহয়। So এইটো কি হ'ব? Incorrect. তোমালোকে হাতেৰে লিখিবা incorrect বুলি মই ইয়াতে ক্ৰছিন দি দিছো। নেক্সট এইটো হ'ব নাই subset? এইটো subset হ'ব। সৰি মই 2 টো ক'ব লাগিছিলে ডাইৰেক্ট 3 টো ক'লো চোৱা 3,4 এইটো কি হ'ব? subset হ'ব কাৰণ ইয়াত ডাবল কাৰ্লি ব্ৰেকেট লগাইছে নহয়। সো এইটো কি হ'ব? কাৰেক্ট। আকৌ চোৱা এই কুৱেশ্যনটোত মই এক্সপ্লেইন কৰিছিলো এইটো belongs to হ'ব লাগিছিলে। এটোৰ 3,4 টো কি হয়? এটা এলিমেন্ট হয়। সো হেতু কাৰণে কি হ'ব? এইটো কাৰেক্ট। নেক্সট 1 belongs to A. এই 1 এলিমেন্ট টো add আছে সো এটো কি হ'ব? কাৰেক্ট। নেক্সট 1 subset A দিছে। 1 subset A হ'ব জানো? নহয় 1 subset A হ'ব লাগিলে কেনেকে লিখিব লাগিছিলে? কাৰ্লি ব্ৰেকেটৰ ভিতৰত। সো এটো লিখা নাই। only 1 আছে সো এটো কি নহয়? আমাৰ subset নহব। নেক্সট চোৱা কি দিছে? কাৰ্লি ব্ৰেকেট 1, 2, 5 subset A হ'ব কাৰণ কিহৰ ভিতৰত ৰাখিছে? কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখিছে। সো ইয়াত 1 আছে এলিমেন্ট 2 আছে 5 আছে। সো হ'ব এইটো। এইটো কি হ'ব? কাৰেক্ট। নেক্সট কুৱেশ্যনটো চাও কি আছে? 1, 2, 5 belongs to A. কাৰ্লি ব্ৰেকেটৰ ভিতৰত belongs দিলে কেতিয়াও নহয়। যদি belongs to A হ'ব লাগিছিলে এই ধৰণে লিখিব লাগিলে হয় কাৰণ ইহঁতৰ মাজত স্পেচ আছিলে সেটটো লিখোতে belongs to লিখিব লাগিলে এইটোহে আছিলে। কিন্তু ইয়াত কি দিছে? কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখি কেনে belongs to দিছে। এইটো কেতিয়াও নহয়। So next every setৰে phi টো কি হয়? Subset হয় but belongs to নহয়। হেতু কাৰণে এইটো কি নহব তোমালোকৰ? Correct নহয়। নেক্সট মই বাৰবাৰ এনেকে তললে আহি গৈছো সৰি 8 টো হ'ব লাগিছিলে 7 ৰ পাছত মই 9 টো কৈ দিলো। এখিনি চাই লবা দে। 1, 2, 3 এইটো কি কৈছে? Subset। Subset হ'ব কাৰণ কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখিছে। হয় নাই? কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখিলে হ'বনে? 1, 2, 3 বাট ইয়াতে সেট A টো আমাৰ কেনেকে আছিলে? চোৱাচোন 3,4 হৈ আছিলে। 1, 2, 3 হয়তো থকা নাই। 3,4 টো এটা নিজা এলিমেন্ট হৈ আছে। সো এইটো নহয়। এইটো কি নহয়? এৰ subset নহয়। নেক্সট আহা 10 টো phi subset A. every সেটৰ phi টো কি হয়? Subset হয়। সো এইটো কি হ'ব? কাৰেক্ট। নেক্সট চোৱা 11 নম্বৰ কি দিছে? কাৰ্লি ব্ৰেকেট phi subset A. এইটো কাৰেক্ট হ'বনে? এইটো কাৰেক্ট নহয়। কাৰ্লি ব্ৰেকেট phi subset A কেতিয়াও কাৰেক্ট নহয়। এইটো হ'ব গলে তোমালোকৰ এইটো পাৱাৰ সেট হৈ যাবগৈ। নেক্সট 4 নম্বৰ write down all the subsets of the following sets. এতিয়া subset লিখিব কৈছে। subset লিখিব গোটেই ইজি। every সেটৰ কি থাকে? phi টো নিজে এটা subset হৈ থাকে আৰু যিটো সেট থাকে তাত এটা কাৰ্লি ব্ৰেকেট লগাব লাগিব। ওকে subset আমি সদায় এই ধৰণে লিখো। ফাৰ্স্ট কুৱেশ্যনটোৰ subset কি হ'ব? phi, কাৰ্লি ব্ৰেকেট A সেটটো।
নেক্সটটো কি হ'ব phi a, b, a, b. A, b. সেটটো নিজে তাৰ পাছৰটো কি হ'ব ফাৰ্স্ট হ'ব phi তাৰ পাছত 1, 2, 3 তাৰ পাছত কি লিখিব পাৰো 1, 2, 1, 3 তাৰ পাছত কি হ'ব 2, 3 লাষ্ট কি হ'ব 1, 2, 3 সেটটো নিজে এতিয়া phi সাবসেট সদায় কি হয় phi হয় ইয়ালে বুজিছানে যদি কিবা নুবুজা আছে কমেন্ট সেকশনত জনাই দিবা মই আকৌ ৰিপিট কৰি দিম লাষ্ট আহা 5 নম্বৰটো কি কৈছে চাও how many element has p of a মানে power set of a if a equal to 5 এতিয়া a equal to কি দিছে 5 ওকে এতিয়া আমি কি জানো 5 কেইটা এলিমেন্ট থাকে 0টা এলিমেন্ট আকৌ পাৱাৰ সেটৰ কি হয় এভৰি সাবসেটৰ সেটটো কি হয় আমাৰ পাৱাৰ সেট এতিয়া সাবসেটৰ এটা ফৰ্মুলা আছিল নহয় মনত আছে নে 2 to the power n of a এতিয়া এই ক্ষেত্ৰত আমি কি a n of a টো কি হয় নাম্বাৰ অফ এলিমেন্ট এতিয়া a সেটৰ নাম্বাৰ অফ এলিমেন্ট কি হয় 0 so 2 to the power কি হৈ যাব 0 আলটিমেটলি আমি কি পালো 1 এতিয়া আমাৰ এই পাৱাৰ সেটৰ এলিমেন্ট কেইটা থাকিব এটা কাৰণ এভৰি সাবসেটটো মানে এটা সেটৰ প্ৰতিটো সাবসেটৰে সেটটো কি হয় আমাৰ পাৱাৰ সেট হয় এতিয়া এ সেটৰ আমাৰ এ সেটৰ এলিমেন্ট কি আছিল 5 এতিয়া এই 5 সেট মানে কি হয় নাল সেট 0 এলিমেন্ট থাকে বাট এই 0 টোৰ সাবসেট আমাৰ কি হ'ব 2 to the power 0 मतलब 1 হ'ব মানে এটা এলিমেন্ট থাকিব সেই এলিমেন্টটোৱে আকৌ কি বনাব এটা সেট বনাব আৰু সেই সেটটোৱে কি হৈ যাব পাৱাৰ সেট সো আমাক ইয়াতে কি হইছে how many element has p of a if a equal to 5 so p of a equal to কি হ'ব আমাৰ এলিমেন্ট কেইটা থাকিব এটা তাৰ পাছত আহা ইন্টাৰভেল write the following intervals ইয়াৰ আগৰ ভিডিওটিত বুজাই দিছিলো যদি কোনোবাই নুবুজা মানে বুজি পোৱা নাই আগৰ ভিডিওটো এবাৰ চাই লবা কোৱেশ্চন কিটা কৰাৰ আগত x such that x belongs to real number -4 less than x less than equal to 6 so equal to মানে তেতিয়া আমি কি ধৰো 6 টুকু ইনক্লুড কৰিলো আৰু ইনক্লুড কোনটো ইন্টাৰভেলত কৰো আমি ক্লোজ ইন্টাৰভেলত এতিয়া অলপ কৈ দিছো সোৱা ওপেন ইন্টাৰভেল সদায় আমি এইটো ব্ৰেকেট দিও আৰু ক্লোজ ইন্টাৰভেল সদায় আমি স্কয়াৰ ব্ৰেকেট দিও ওকে এইটো হ'ব ওপেন ইন্টাৰভেল এইটো হ'ব ক্লোজ ইন্টাৰভেল এতিয়া ক্লোজ ইন্টাৰভেলত কি হয় আমি ইকুৱেল টু দিও আৰু ওপেন ইন্টাৰভেলত strictly greater than বা less than দিও এতিয়া এই কোৱেশ্চনটোৰ ক্ষেত্ৰত কি হ'ব -4 ৰ ক্ষেত্ৰত কি হৈছে strictly less than হৈ আছে সো কি হ'ব -4 ওপেন ইন্টাৰভেল আৰু (6) ক্লোজ ইন্টাৰভেল কাৰণ ইয়াতে আমি 6 টো ইনক্লুড কৰিছো তাৰ পাছৰটো কি হ'ব দুইটাতে কি হৈছে strictly less than হৈ আছে মানে এটো আমাৰ ক'ত থাকিব ওপেন ইন্টাৰভেলত দুইফালে কি হৈ যাব ব্ৰেকেট -12, -10 তাৰ পাছৰটো চাবা কি হ'ব x such that x belongs to r 0 less than equal to x less than 7 so less than equal to আছে এটো সাইডে মানে কি হ'ব ক্লোজ ইন্টাৰভেল হ'ব 0,7 ইফালে less than আছে ইফালে কি হৈ যাব ওপেন ইন্টাৰভেল তাৰ পাছত ইয়াতে কি হ'ব x such that x belongs to r 3 less than equal to x less than equal to 4
সো দুটোতে লেস দেন ইকুয়াল টু আছে সো আলটিমেটলি এটো কি হৈ যাব ক্লোজ হ'ব 3,4 তাৰ পাছত 7 নম্বৰ কুৱেশ্যনটো চাওঁ আহা কি কৈছে Write the following interval in set builder form. আগৰটো আমি কি ফৰ্মত লিখিলো roster form. এতিয়া set builder formত লিখিম. set builder formত লিখিলে কি হ'ব এটো কি আছে open interval আছে open intervalত আমি strictly less than লিখো so কি লিখিম curly bracket x such that x belongs to r minus 3 less than x less than 0. তাৰপিছত 2 to চাও হা 2 টুত কি দিছে ক্লোজ ইন্টাৰভেল সো কি হ'ব x such that x belongs to r 6 less than equal to x less than equal to 12 এইফালে সোয়া লেফট সাইডত ওপেন ইন্টারভেল রাইট সাইডত ক্লোজ ইন্টারভেল সো লেফট সাইডে আমাৰ স্ট্রিক্টলি লেস দেন থাকিব আৰু রাইট সাইডে লেস দেন ইকুয়াল টু হ'ব x such that x belongs to r 6 less than x less than equal to কি হ'ব 12 আৰু লাষ্টত কি হ'ব x such that x belongs to r minus 23 less than equal to x strictly less than 5 okay next aha ami 8 আৰু 9 question to solve question number 8 at koise what universal set as would you propose for each of the following the set of right triangles etia a 1 number question to dise the set of right triangles set of right triangles er karone universal set tur kotha koise universal set of triangle er khetot ki kobo parim any triangles naiba all triangles kobo parim tat ki thakibo right triangle thakibo isosceles triangle thakibo so tar pasot scalene triangle thakibo atai bilak thakibo equilateral triangle thakibo so hetu karone universal set ami ki likhibo parim u equal to x such that x is any triangle tar pasoto ki koise this set of isosceles triangle so yato same hobo isosceles triangle khini kot thakibo any triangle er bitote thakibo x such that x is any triangle okay tar pasot 9 number to ki koise soa given set a equal to 1,3,5 set b equal to 2,4,6 and c equal to 0,2,4,6,8 which of the following may be considered as universal set for all the three sets a, b and c etia ei set bilakor universal set to ki hobo yat ki ase 1 3 5 yat ki ase 2 4 6 ইয়াত আছে 0 2 4 6 8 এই আটাই বিলাক নাম্বাৰ লগতে তাতকে বেছি থাকিবও পাৰে তেনে ধৰণৰ সেটটো আমাৰ কি হৈ যাব ইউনিভাৰ্সাল সেট হৈ যাব সো এতিয়া এটোত আছে নেকি চাও হাসন ফার্স্ট কোয়েশ্চন ফার্স্ট অপশনটোত 0, 1, 2, 3, 4, 5, 6 ইয়াত কি নাই 8 নাই দেখিছানে সিটোত কি আছে এটো আছে সো এটো কি হ'ব নহব তাৰপিছত ফাইটোটো নহয় এনেও ইউনিভাৰ্সাল সেট তাৰপিছত কি হ'ব 0 1 2 3 4 5 6 7 8 9 10 ইয়াত এটো আছে তাতকে বেছি কিও আছে ওকে এতিয়া তাৰ পাছতত কি আছে লাষ্ট 8 লে আছে তুমি তো কব নোৱাৰা লাষ্ট যে 8 লে থাকিব ইউনিভাৰ্সাল সেট মানে কি হয় সবতকে ডাঙৰ সেটটো যে অকল 8 লে এলিমেন্ট থাকিব তেনেকুৱা কথা নহয় এততকে বেছি কিও থাকিব পাৰে সো এটো নহয় आंसर কোনটো হ'ব 3 আজি ভিডিও এটো আমাৰ লাষ্ট কোৱেশ্চন আছিল নেক্সট ক্লাছত আকৌ নতুন কনসেপ্ট আছে অপাৰেশন অফ সেটস আছে হেবোৰ লৈ আহিম যদি ভিডিওটো চাই ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা
আজিলৈ আহিছোঁ। যদি কিবা নুবুজা থাকে ইয়াৰে ভিতৰত ভিডিঅ'টো চাওঁতে কমেণ্ট ছেকশ্যনত জনাই দিবা, মই নেক্সট ক্লাছত ৰিপিট কৰি দিম।